দুই নম্বৰৰ অনুশীলনী 4.1 2 নম্বৰ চাৰিটো ইয়াত আমাক সুধিছে কি এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে এতিয়া এখন ৰেলগাড়ী দ্ৰুতি মানে কি কাক কয় দ্ৰুতি কচোন দ্ৰুতি কাক কয় জানা নাই দ্ৰুতি দ্ৰুতি কাক কয় তোমালোকে যে কেতিয়াবা যে স্পীডটো কয় দ্ৰুতি যে কয় যে মই মেকিপুৰৰ পৰা লক্ষ্মীজান আহিলো তো 20 মিনিটত আহি পাই গ'লো তো কিমান স্পীডত আহিলো চাবিচোন বাইকত যে কাটাটো যে এনেকৈ উঠি থাকে কেতিয়াবা 20 দেখুৱায় কেতিয়াবা 20 দেখুৱায় 30 দেখুৱায় হয় নাই কিছুমান 60 স্পীডত বাইকটো গ'লে কিমান স্পীডত যায় তাতকৈ কম গ'লে কিমান যায় এনে চাইছে নাই বাইক বা স্কুটি যে অডোমিটাৰ বুলি কয় তাত যে ওলাই থাকে স্পীড মানে কি তুমি কিমান স্পীডত আহিলা স্পীডটো কি বুলি কয় দ্ৰুতি বুলি কয় মানে প্ৰতি ঘণ্টাত তেওঁ যদি ক'ব মই 1 ছেকেণ্ডত যদি 100 মিটাৰ যাওঁ 1 ছেকেণ্ডত কিমান যায় 100 মিটাৰ প্ৰতি ছেকেণ্ডতে 100 মিটাৰ গৈ থাকিব মানে বুজি পালি নাই প্ৰতিটো ছেকেণ্ডত কি 100 মিটাৰ স্পীডত গৈ থাকিব তাকে কি বুলি কোৱা হয় দ্ৰুতি তেওঁ ক'ব কি মই 1 ঘণ্টাত 5 কিলোমিটাৰ যাওঁ 1 ঘণ্টাত কিমান যায় বুলি কৈছে 5 কিলোমিটাৰ 1 ঘণ্টাত প্ৰতি ঘণ্টাত যদি 5 কিলোমিটাৰ যদি স্পীডত যাব সেইটোকে কি বুলি কয় স্পীড দ্ৰুতি বুলি কয় ইংলিছত কি বুলি কয় স্পীড আছামিজত কি বুলি কয় দ্ৰুতি মানুহ চাবি 45 স্পীডত যায় যে হয় 45 স্পীড মানে 45 স্পীডৰ টাইম দ্ৰুতি এইটো অংকত কৰিলে বুজি পাবি ৰ এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে 480 কিলোমিটাৰ এইটো যেনিবা এইটো ট্ৰেইন ৰাস্তা দেই শিমলগুৰিৰ পৰা ক'ত ডিব্ৰুগড় শিমলগুৰিৰ পৰা ডিব্ৰুগড় দিছে হা শৰ্টকে লিখিছে দেই ডিব্ৰুগড় শিমলগুৰিৰ পৰা ডিব্ৰুগড় কিমান দূৰ আছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান ইয়াৰ ডিষ্টেন্স কিমান আছে 480 কিলোমিটাৰ কিমান আছে শিমলগুৰিৰ পৰা ডিব্ৰুগড় এনে ধৰি লৈছে কিমান কিলোমিটাৰ আছে 480 কিলোমিটাৰ আছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে এই ট্ৰেইনটো সমান স্পীডত যায় কিমান সমান মানে কি যদি ই 40ত যাব স্পীড প্ৰতি ঘণ্টা যদি 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি এটা মানে স্পীড যেনে 40 কিলোমিটাৰ যাব তো সি সমানতে যাব যদি 50ত যাব 50তে যাব 60ত যাব 60ত যাব মানে সমান স্পীডত যাব এই স্পীড কি সমান হ'ব বেছিও নহ'ব কমো নহ'ব দেই এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেহেঁতেন ই কি কৈছে প্ৰতি ঘণ্টাত যদি 5 কিলোমিটাৰ যাব বা 10 কিলোমিটাৰ ইয়াৰ স্পীড কিমান বুলি কৈছে মই কৈছো কি প্ৰতি ঘণ্টাত মানে কি 5 কিলোমিটাৰ আৱাৰ এই কি 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় মই ক'লো 5 কিলোমিটাৰ তো ইয়াৰ স্পীড কি প্ৰতি ঘণ্টাত 5 কিলোমিটাৰে আছে কিমান আছে 5 কিলোমিটাৰ আছে যদি মই ট্ৰেইনটো যদি প্ৰতি ঘণ্টাত যদি 8 কিলোমিটাৰ যদি কমাই দিম কিমান কৈছে প্ৰতি ঘণ্টাত যদি 8 কিলোমিটাৰ কম হলে এইটো অলপ বেছি দিম দেই প্ৰতি ঘণ্টাত কিমান যায় 12 কিলোমিটাৰ দিম কিমান যায় 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 1 ঘণ্টাত ট্ৰেইনটো 12 কিলোমিটাৰ ঘূম লৈ গুচি যাব তাকে কি বুলি কয় স্পীড কি বুলি ক'ব 1 ঘণ্টাত ট্ৰেইনটো পুৰা পিকআপত গুচি যাব হয় নাই তো সমান গতিত সমান স্পীডত যাব সেইটো কি বুলি দ্ৰুতি বুলি কয় প্ৰতি ঘণ্টাত কিমান যায় বুলি ক'লো মই 12 কিলোমিটাৰ যদি এই ট্ৰেইনটোত যদি মই প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কমাই দিম প্ৰতি ঘণ্টাত কিমান কমাই দিম বুলি কৈছো 12ৰ পৰা 8 কমাই দিম তেনে কিমান হ'ব 4 হ'ব নে এটা 4 কিলোমিটাৰ যাব তেতিয়া কিমান যাব 4 কিলোমিটাৰ ই যদি প্ৰতি ঘণ্টাত 12 কিলোমিটাৰ গ'লে কিমান দূৰত্ব অতিক্ৰম কৰে 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে যদি মই 8 ঘণ্টা কমাই দিম প্ৰতি ঘণ্টাত কিমান কমাম 8 ঘণ্টা কমাই দিম তেনেহলে
সেই ট্ৰেইনটো ইয়ালৈ ডিব্ৰুগড় পাওঁতে 3 ঘণ্টা সময় বেছি ল'ব বুলি কিমান ল'ব 3 ঘণ্টা সময় বেছি ল'ব বুলি কৈছে এতিয়া ট্ৰেইনটো স্পীড কিমান আৰু সময় কিমান এইটো আমি এতিয়া কেলকুলেশ্যন কৰিম দেই এতিয়া আমি গম পাইছো নেকি ট্ৰেইনটো কিমান স্পীডত যায় গম পাইছো নেকি আমি আমি সেইটো কাৰণে কি ধৰি যাম ট্ৰেইনটো কিমান স্পীডত যায় আমি গম পাইছো নেকি নাই পোৱা সেইটো কাৰণে কি ধৰি যাম x কিলোমিটাৰ যায় কিমান যায় প্ৰতি ঘণ্টাত x কিলোমিটাৰ যায় ধৰা হ'ল ধৰা হ'ল ধৰা হ'ল ধৰা হ'ল ধৰা হ'ল ৰেলগাড়ীখনৰ পূৰ্বৰ দূৰত্ব উলিয়াম ধৰা হ'ল ইয়াত ৰেল গাড়ীখনৰ ধৰা হ'ল ৰেলগাড়ীখনৰ পূৰ্বৰ মানে প্ৰথম পূৰ্বৰ মানে কি আগৰ হয় নাই পূৰ্বৰ দ্ৰুতি কিমান ধৰিম এইটো মুহাই দিছো দেই পূৰ্বৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা x কিলোমিটাৰ পাৰ ঘণ্টা মানে ট্ৰেইনটো স্পীড যায় কিমান স্পীডত যায় বুলি কৈছে 1 ঘণ্টাত কিমান যায় বুলি ক'লো মই x কিলোমিটাৰ 1 ঘণ্টাত x কিলোমিটাৰ গুচি যাব xৰ জেগাত 10 হ'ব পাৰে 12 হ'ব পাৰে 13 হ'ব পাৰে 5 হ'ব পাৰে বুজি পাইছানে মানে ট্ৰেইনটো 1 ঘণ্টাত কিমান স্পীডত যায় x কিলোমিটাৰ হয় না x কিলোমিটাৰ গতিত গ'লে তেওঁ কিমান দূৰত্ব কভাৰ কৰে 480 কিলোমিটাৰ কৰে নে এই লিখা আছে চাইছানে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে তেওঁ কিমান ডিস্টেন্স কিমান দূৰত্ব লৈ 480 কিলোমিটাৰ দূৰত্ব লৈ কিমান লয় 480 কিলোমিটাৰ দূৰত্ব লয় দূৰত্ব কিমান যায় কমপ্লিট কৰে 480 কিলোমিটাৰ যদি ট্ৰেইনটো সমান দূৰত্বত সমান দ্ৰুতিত সমান স্পীডত গতি কৰে কিমান দূৰত্ব গতি কম কৰে 480 কিলোমিটাৰ কিমান ক'লে 480 কিলোমিটাৰ গতি কৰে কিমান কৰে 480 তেওঁ কিমান স্পীডত গ'লে ট্ৰেইনটোৱে 480 কিলোমিটাৰ গতি কৰিছে পাৰ ঘণ্টাত কিমান x কিলোমিটাৰ পাৰ ঘণ্টাত x কিলোমিটাৰ গতি কৰিছে হয় নাই ট্ৰেইনটো একদম মানে ই 100তকৈ বেছিও যোৱা নাই কমো যোৱা নাই সমান স্পীডত কিমান স্পীডত সমান স্পীডত গৈছে আৰু কিমান দূৰত্ব অতিক্ৰম কৰিলে 480 কিলোমিটাৰ এটা সময় কিমান লাগিলে এতিয়া আমি এইটো উলিয়াম কিমান সময়ত পালে কোৱাচোন টাইম কিমান ল'লে তোমালোকে একটা ফৰ্মুলা শিকাইছিলো মনত পেলা আজি মনত আছে নাই ক তোমালোকৰ এইটো চা স্পীড ইকুৱেল ডিস্টেন্স মানে কি দূৰত্ব ডিভাইডেড বাই টাইম ইয়াত কি দিয়া আছে স্পীড দিয়া আছে দূৰত্ব দিয়া আছে নাই দূৰত্ব কিমান দিয়া আছে x কিলোমিটাৰ ডিস্টেন্স কিমান দিয়া আছে 480 কিলোমিটাৰ এতিয়া টাইমটো আমি উলিয়াব পাৰিম টাইম কিমান হ'ব এইটো পূৰণ হ'ব হয় নাই এইটো পূৰণ হ'ব নাই যদি এইটো পূৰণ কৰিম কি হ'ব স্পীড এণ্ড শৰ্ট লিখিছো দেই এইটো পূৰণ হ'লে কি হ'ব ডিস্টেন্স শর্ট কি নালাগে ভাল স্পীড আৰু কি পূৰণ হ'ব স্পীড আৰু টাইম পূৰণ হ'ব ইয়াৰ তলত 1 আছে নাই ইয়াৰ তলত 1 আছে 1 টো ডিস্টেন্স লগত পূৰণ হ'ব তেতিয়া আমি টাইম ওলাব পাৰিম এইটো চা স্পীড মানে কি দ্ৰুতি স্পীড মানে কি দ্ৰুতি স্পীড ইনটু টাইম কি টাইম ইকুৱেল তাত কি হ'ব ডিস্টেন্স আৰু 1 পূৰণ কৰিম কি ডিস্টেন্স মানে কি দূৰত্ব অসমীয়াত লিখি দিব লাগে নেকি হা পাৰিবি না হয় না এতিয়া আমি কি উলিয়াম টাইম উলিয়াব হলে টাইম ইকুৱেল কি আহিব এই স্পীডটো ইয়াক ডিভাইডেড কৰিব ডিস্টেন্সক এইটো ফৰ্মুলাৰ পৰা বনিছে বুজি পাইছা নে কোনে ডিভাইডেড কৰিব স্পীড ডিভাইডেড কোনে স্পীড কৰিব স্পীডে ডিভাইডেড কৰিব বুজি পালি নাই তেতিয়া আমি টাইম পাই যাম এতিয়া টাইম উলিয়াব হলে কি হ'ব চা
এইটো চোৱা সময় সময় যদি আমি উলিয়াম ডিষ্টেন্স কিমান আছে 480 কিলোমিটাৰ আছে নে 480 কিলোমিটাৰ আছে নে 480 কিলোমিটাৰ আছে স্পীড কিমান আছে x কিলোমিটাৰ কিমান আছে x কিলোমিটাৰ এইটো পাম সময় তেতিয়া আমি ইয়াক যদি ডিভাইডেড কৰি দিম তেতিয়া কি উলিয়াব সময় এই ফৰ্মুলাটো মনত আছে নে স্পীড ইকুৱেল ডিষ্টেন্স বাই টাইম কোৱাচোন এবাৰ এতিয়া মনত পেলা স্পীড ইকুৱেল ডিষ্টেন্স বাই টাইম আমি ইয়াৰ পৰা আমি টাইম উলিয়াব পাৰিম স্পীড উলিয়াব পাৰিম ডিষ্টেন্স কিমান সব উলিয়াব পাৰিম আমি দুটা পালো ডিষ্টেন্স আৰু স্পীড দিয়া আছে গতিকে আমি টাইমটো আমি উলিয়াব পাৰিম এইটো লিখি লওঁচোন কপি এই ফৰ্মুলাটো মনত থবা দেই হা নহ'লে অংকটো উলিয়াব নোৱাৰিম এতিয়া ট্ৰেইনটো সমান স্পীডত তেওঁ কিমান দূৰত্ব মানে কমপ্লিট কৰে 480 কিলোমিটাৰ কিমান কিন্তু দূৰত্বটো দিয়া নাই তেওঁ স্পীডটো দিয়া নাই দূৰত্বটো দিছে দূৰত্ব কিমান দিছে 480 কিলোমিটাৰ স্পীড দিছে নেকি দূৰত্ব আমি দূৰত্ব কিমান ধৰিছো x কিলোমিটাৰ প্ৰতি ঘন্টা 1 ঘন্টাত কিমান যায় x কিলোমিটাৰ 1 ঘন্টাত ধুম লৈ গুচি যাব x কিলোমিটাৰ বুজি পাইছা নে 1 ঘন্টাত কিমান যাব 1 ঘন্টাত একদম ট্ৰেইনটো ধুম লৈ গুচি যাব হয় নাই প্ৰতি ঘন্টাত কিমান কিলোমিটাৰ যাব x কিলোমিটাৰ কিমান কিলোমিটাৰ x কিলোমিটাৰ প্ৰতি ঘন্টাত সমান স্পীডত যদি ট্ৰেইনটো x কিলোমিটাৰ যাব তেনেহলে তেওঁ কিমান দূৰত্ব আগুৰিব 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব দেখিলি কাৰেণ্ট এবাৰ আহিছিলে ন এইটো তোমাৰ পৰীক্ষাতে লিখিব নালাগে তোমালোকে মনত থবৰ কাৰণে মই ফৰ্মুলাটো দিছো দেই স্পীড ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই টাইম স্পীড ইকুৱেল ক স্পীড ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই টাইম স্পীড ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই টাইম ট্ৰেইনটো কিমান দূৰত্ব অতিক্ৰম কৰে বুলি কৈছে কিমান দূৰত্ব ডিব্ৰুগড় শিমলগুৰিৰ পৰা ডিব্ৰুগড় মই ধৰিছিলো কিমান 480 কিলোমিটাৰ ট্ৰেইনটো কিমান স্পীডত গৈছিলে প্ৰতি ঘন্টাত কিমান স্পীড গৈছিলে x কিলোমিটাৰ আমি জনা নাছিলো যে আমাক দিয়া নাই যে ট্ৰেইনটো 1 ঘন্টাত কিমান কিলোমিটাৰ মানে যায় হয় নে কিমান কিলোমিটাৰ অতিক্ৰম কৰে আমি আমাক দিয়া নাই সেইটো কাৰণে আমি ধৰি ললো কি ট্ৰেইনটো 1 ঘন্টাত প্ৰতিটো ঘন্টাত মানে হয় নে কিমান কিলোমিটাৰ যায় বুলি কিমান কিলোমিটাৰ x কিলোমিটাৰ যায় বুলি কৈছে তো প্ৰতিটো ঘন্টাত x কিলোমিটাৰ গলে তো তাক সময় কিমান লাগিলে 480 কিলোমিটাৰ গতি কৰিবলৈ কিমান লাগিলে বুজি পালি নে তোমাক যদি কব ট্ৰেইনটো তুমি ইন্টাৰভিউ দিব গুচি গলি ট্ৰেইনটোৱে প্ৰতিটো ঘন্টাত 5 কিলোমিটাৰ যায় কিমান যায় বুলি ক'লে 5 কিলোমিটাৰ তেওঁ ট্ৰেইনটো অতিক্ৰম কৰিলে 480 কিলোমিটাৰ তো সময় কিমান লাগিলে তেনেকুৱা প্ৰশ্ন আহি যাব নে তোমাক সুধি দিব টাইম কিমান লাগিলে কিমান সময় ট্ৰেইনটোৱে প্ৰতিটো ঘন্টাত মানে স্পীড প্ৰতিটো ঘন্টাত 5 কিলোমিটাৰ ট্ৰেইনটো যায় বুলি কৈছে তো তেওঁ টোটেল কিমান কিলোমিটাৰ গ'ল বুলি কৈছে 480 কিলোমিটাৰ তো কিমান সময় লাগিলে এতিয়া এই ফৰ্মুলাটোৰ পৰা তোমালোকে উলিয়াব পাৰিবা বুজি পালা নে এতিয়া সময় সময় কিমান দিবা এইটো চা সময় টাইম ডিষ্টেন্স ডিভাইডেড উইথ স্পীড ডিষ্টেন্সটোক আমি স্পীডেৰে ডিভাইডেড কৰি দিলে দূৰত্বটোক আমি দ্ৰুতি এইটো কি দূৰত্ব এইটো দ্ৰুতি অসমীয়াত হয় নে স্পীডটো কি বুলি কয় দ্ৰুতি হৰণ কৰি দিলে আমি সময় পাই যাম বুজি পালা নাই হৰণ কৰিলে কি পাই যাম এইটো সময় পাই যাম এই যে ট্ৰেইনটোক কৈছে কি তাৰ স্পীড যদি মই 8 কিলোমিটাৰ প্ৰতিটো ঘন্টাত কমাই দিম স্পীড যদি কি কৰিব ট্ৰেইন ড্ৰাইভাৰটো পাইলটটো কি কৰিব 1 ঘন্টাত কিমান কিলোমিটাৰ কমাই দিলে বুলি কৈছে 8 কিলোমিটাৰ কমাই দিলে বুলি কৈছে তো তাক এই 480 কিলোমিটাৰ অতিক্ৰম কৰোতে 3 ঘন্টা সময় বেছি ললে সি যদি স্পীডটো কমাই দিব তো সময়টো বেছি ল'ব নাই টাইমটো সেইকাৰণে কিমান সময় বেছি ললে বুলি কৈছে 3 ঘন্টা কিমান সময় বেছি ললে ক'লে 3 ঘন্টা আকৌ নতুন দ্ৰুতি এটা নতুন স্পীড এতিয়া পাইছো হয় না এতিয়া আমি নতুন এটা স্পীড পালো আকৌ যদি নতুন স্পীড যদি ট্ৰেইনটো যদি কিমান কিলোমিটাৰ যায় প্ৰতি ঘন্টাত কিমান যায় x কিলোমিটাৰ তাৰ পৰা যদি মই 8 কিলোমিটাৰ কমাই দিম চা আকৌ
আকৌ আকৌ নতুন মানে নতুনকে স্পীড কমাইছে হয় নাই, নতুন দ্ৰুতি, আকৌ নতুন দ্ৰুতি মানে চা সি কিমান গৈছিলে ট্ৰেইনটো 1 কিলোমিটাৰ প্ৰতি ঘন্টাত গৈছিলে নে? হে নিলিখিছ, ট্ৰেইনটোৱে প্ৰতি ঘন্টাত কিমান কিলোমিটাৰ গৈছিলে? x কিলোমিটাৰ। তেওঁ এই ট্ৰেইনটোৱে প্ৰতি ঘন্টাত x কিলোমিটাৰ গৈছিলে। কিমান গৈছিলে? x কিলোমিটাৰ। পাইলটটোৱে ড্ৰাইভাৰটোৱে কি কৰিলে? ইয়াৰ পৰা 8 ঘন্টা কমাই দিলে। কিমান? 8 কিলোমিটাৰ কমাই দিলে। কিমান কমাই দিলে? ই 1 কিলোমিটাৰ 1 ঘন্টাত অতিক্ৰম কৰিছিলে। 1 কিলোমিটাৰ 1 ঘন্টাত অতিক্ৰম কৰিছিলে ট্ৰেইনটো। তো পাইলটটো কি মন গ'ল? বেলেগ দিনাখন কি কৰিলে? মানে কি 1 ঘন্টাত কিমান কমাই দিলে? 8 কিলোমিটাৰ কমাই দিলে। মানে 100ৰ পৰা 8 মাইনাছ হ'ব। কিমান হ'ব? 100ৰ পৰা 8 মাইনাছ। বুজি পালি নাই? ই কমাই দিলে। কমাই দিলে নে? কমাই দিলে। কিলোমিটাৰ কিলোমিটাৰ প্ৰতি ঘন্টা। কি হ'ব? ঘন্টা। কি হ'ব? ঘন্টা। এতিয়া চা, ট্ৰেইনটো স্পীড কিমান কমাই দিলে? 8 কিলোমিটাৰ কমাই দিলে। ই গৈছিলে কিমানত? x কিলোমিটাৰ প্ৰতি ঘন্টাত গৈছিলে। কিন্তু ট্ৰেইনটোৱে পাইলটটোৱে ছেকেণ্ড দিনাখন কি কৰিলে? মনটো ইয়াৰ বেয়া হ'ল নেকি? লাহে যাম বুলি ক'লে প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কমাই দিলে। তো ই 400 শিমলগুৰিৰ পৰা ডিব্ৰুগড় কিমান ধৰিছিলো মই? 80 কিলোমিটাৰ। 480 কিলোমিটাৰ। তো ইয়াক সময় কিমান লাগিলে? 3 ঘন্টা সময় বেছি লাগি গ'ল। কিমান সময় লাগিলে? 3 ঘন্টা সময় বেছি লাগি গ'ল। এতিয়া চোৱা, তেওঁ দূৰত্ব কিমান কৰিলে? দূৰত্ব তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে ট্ৰেইনটো? ই যদি প্ৰতি ঘন্টাত x কিলোমিটাৰ স্পীডত গৈছিলে, আকৌ x কিলোমিটাৰ পৰা 8 কিলোমিটাৰ কমাই দিলে, তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে? 480 কিলোমিটাৰে অতিক্ৰম কৰিলে। কিমান কৰিলে? 4 কিলোমিটাৰ অতিক্ৰম কৰিলে। তেনেহলে ইয়াৰ 480 কিলোমিটাৰ সময় কিমান হ'ব? সময় কিমান লাগিলে? কিমান লাগিলে সময়? সময় সময় সৰণ কৰিবলৈ হলে আমি কি বুলি কৈছিলো? স্পীডক সময়ক যদি উলিয়াব হলে দূৰত্বক ডিস্টেন্স ডিভাইডেড বাই স্পীড। দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিলে? 480 কিলোমিটাৰ। কিমান? 480 কিলোমিটাৰ। কিমান স্পীডত গৈছিলে? x মাইনাছ 8। কিমান? x মাইনাছ 8। x মাইনাছ 8 হয় নাই? x মাইনাছ 8 কিলোমিটাৰ পাৰ ঘন্টা। পাৰ ঘন্টা। বুজি পালি নাই? x মাইনাছ 8 কিলোমিটাৰ পার ঘন্টা। পার ঘন্টা x মাইনাস 8 হোল কিলোমিটার পার ঘন্টা। এটা সময়, এইটো সময় হল। ইয়াৰ পৰা লিখি লচোন, তাৰপিছত এইটো মুখাৰিব লাগিব। লিখি ল। ঘন্টাত কিমান কিলোমিটাৰ গৈছিলে? প্ৰথম দিনাখন ট্ৰেইনটোৱে মানে x কিলোমিটাৰ প্ৰতি ঘন্টাত হয় নাই? প্ৰতি ঘন্টাত x কিলোমিটাৰ গৈ পিনে তেওঁ 480 কিলোমিটাৰ গ'ল। কিমান গ'ল? ট্ৰেইনটোৱে প্ৰথম দিনাখন x কিলোমিটাৰ স্পীডত গৈ কিমান দূৰত্ব অতিক্ৰম কৰিলে? 480 কিলোমিটাৰ কৰিলে। ছেকেণ্ড দিনাখন পাইলটটোৰ কি মন গ'ল? মানে কি তেওঁ প্ৰতি ঘন্টাত 8 কিলোমিটাৰ স্পীড কমাই দিলে। কিমান কমাই দিলে? 8 কিলোমিটাৰ। প্ৰথম দিনাখন গৈছিলে x কিলোমিটাৰ, তাৰ পৰা 8 কিলোমিটাৰ স্পীড কমাই দিলে, কিন্তু দূৰত্ব একে সমান 480 কিলোমিটাৰে অতিক্ৰম কৰিলে। বুজি পালি নাই? তো প্ৰথম দিনাখন সময় লাগিলে কিমান? 480 ডিভাইডেড বাই x হয় নাই? আর সেকেন্ড দিনাখন সময় লাগিলে কিমান? 480 ডিভাইডেড বাই x মাইনাস 8। বুজি পালি নাই? সময় লাগিলে। তো ইয়াত কৈছে কি সেকেন্ড দিনাখন যদি তেওঁ যদি 8 কিলোমিটাৰ প্ৰতি ঘন্টাত কমাই দিলে, তেনেহলে সময় কিমান লাগিছিল বুলি কৈছে? 3 ঘন্টা সময় কিমান ললে? বেছি ললে। 3 ঘন্টা সময় বেছি ললে। এতিয়া আমি এইটো প্ৰশ্ন মতে এইটোতে কৰি চাম। এইখিনি মোহাই দিছো দেই ওপৰত, গোটেইটোৱে মোহাই দিছো। ভাল হ'ব। 3 ঘন্টাও সময় বেছি ললে।
3 ঘন্টা সময় বেছি ললে। এতিয়া সেকেন্ড নেক্সট দিনাখন সময় কিমান লাগিছিল বুলি কৈছে? যেতিয়া 8 কিলোমিটাৰ যদি ট্ৰেইনটো প্ৰতিটো ঘন্টাত 8 কিলোমিটাৰ কমাই দিছিলে তেতিয়া সময় কিমান লাগিছিল কোৱা আকৌ? সময় কিমান লাগিছিল? ক 480 কিলোমিটাৰ 480 কিলোমিটাৰ ডিভাইডেড বাই x minus 8 কিলোমিটাৰ পার ঘন্টা একটু নিলিখি পার ঘন্টা একটু নিলিখি দীঘ হয়ে যাব পাছত অঙ্ক কৰিব জানা নহ'ব। যেতিয়া সেকেন্ড দিনাখন তেওঁ 8 কিলোমিটাৰ স্পীড কমাই দিলে তেতিয়া সময় কিমান লাগিছিল তাক যাবলৈ? কিমান লাগিছিল? 480 ডিভাইডেড বাই x minus 8 সময় লাগিছিল। কিমান লাগিছিল? এই সময় বুঝি পাই টাইম এই গোটেইটো কি এটা টাইম তোমালোকে ধৰি লোৱা যে এইটো 5 ঘন্টা বা 10 ঘন্টা বুলি ধৰি লোৱা বুঝি পাইছা এইটো কি বুলি ধৰি কিবা এটা 10 ঘন্টা বা 5 ঘন্টা বা কিবা এটা সময় ধৰি লোৱা কিন্তু এইটো কিমান আছে 480 ডিভাইডেড বাই x minus 8 নেক্সট দিনাখন হয় না যে সেকেন্ড দিনাখন যে ট্রেনটো যে প্রতি ঘন্টাত স্পিড কমাই দিছিলে আর প্রথম দিনাখন সময় কিমান লাগিছিলে ইয়াৰ পৰা মাইনাস কৰিম দেই প্রথম দিনাখন সময় কিমান লাগিছিলে বুলি কৈছে 480 কিলোমিটার ডিভাইডেড বাই x কিমান হ'ল এটা সময় কিমান ললে বুলি কৈছে বেছি 3 ঘন্টা সময় বেছি লৈছিল কিমান লৈছিলে 3 ঘন্টা সময় বেছি লৈছিল মানে কি প্রথম দিনাখন যিমানটো সময় ললে সেকেন্ড দিনাখন সময়টোৰ পৰা বিগ কৰি পিনে কিমান ঘন্টা পালে 3 ঘন্টা মানে ইয়াত 3 ঘন্টা বেছি সময় লৈছিল ইয়াৰ নেক্সট দিনাখন 3 ঘন্টা সময় বেছি লৈছিল বুজি পালি নাই ইয়াত বেছি লৈছিল গতি ইয়াৰ পৰা যদি মাইনাস কৰিলে আমি কিমান ঘন্টা পালো 3 ঘন্টা পালো নাই নেক্সট দিনাখন যিটো অৱস্থাত ট্ৰেইনটো অতিক্ৰম কৰিছিলে 3 ঘন্টা সময় বেছি ললে নাই যদি নেক্সট দিনাখন যদি এই ট্রেনটোৱে 10 ঘন্টা লাগিলে কিমান লাগিলে 10 ঘন্টা লাগিলে আর প্রথম দিনাখন গৈছিলে ট্রেনটো কিমান ঘন্টা লাগিলে 7 ঘন্টা কিমান লাগিলে 7 ঘন্টা লাগিলে দেই প্রথম দিনাখন সময় কিমান লাগিলে 7 আওয়ার্স হয় নাই আর সেকেন্ড দিনাখন কিমান লাগিলে 10 আওয়ার্স তো তই কিমান ইয়াত 3 ঘন্টা বেছি সময় ললে নাই তো মই ইয়াৰ পৰা যদি 10ৰ পৰা -7 লিখি দিম তেনে 3 পাম নাই সেইটো কাৰণে এইটো সিস্টেমত লিখা হলে বুজি পালি নাই 10ৰ পৰা যদি -7 কিমান পাম 3 পাম নাই এই কাৰণে এইটো সিস্টেম এইটো লিখা হল এতিয়া আমি ক্যালকুলেশন কৰিম বুজি পালি নে কথা প্রথম দিনাখন সময় ললে 480 কিলোমিটার অতিক্রম করতে ইমান সময় ললে এইটো সেকেন্ড হয় নাই সেকেন্ড দিনাখন ট্রেনটো 480 কিলোমিটার অতিক্রম করতে ইমান সময় ললে আর প্রথম দিনাখন ট্রেনটো অতিক্রম করতে ইমান সময় ললে এই সময়টোৰ পৰা এই সময়টো বিগ কৰি পিনে 3 কিলোমিটার 3 ঘন্টা পালে হয় নাই 3 ঘন্টা পালে বুজি পালি নে নাই পোৱা একবার অঙ্কটো কৰিবিচোন ঘৰত অঙ্কটো অলপ নিজে কৰিবি ঘৰত এটা আমি ক্যালকুলেশন কৰিম ক্যালকুলেশন এটা স্যার এইটো ভগ্নাংশত আছে এইটো ভগ্নাংশত আছে না দুটাই মই কৈছিলো তোমালোকক ভগ্নাংশত থাকিলে মনত পেলা ভগ্নাংশত থাকিলে আমি কি ল'ব লাগিব এলসিএম এই যোগ বিয়োগ কৰিবলৈ কি ল'ব লাগিব এলসিএম ল'ব লাগিব হয় নাই লসাগু ল'ব লাগিব এতিয়া x - 8 আৰু x ৰ লসাগু কিমান দুটা আমি পূৰণ হ'ব x x - 8 এইটো হ'ল লসাগু কি হয়তো লসাগু হয় নাই x into x - 8 এইটো কি হয় লসাগু এতিয়া চোৱা x - 8 ইয়াক এই ৰাশিটো হৰণ কৰিব হৰণ কৰিলে কেইবাৰ যাব এইটো ক্যান্সেল হ'ব x - 8 হৰণ কৰিলে কেইবাৰ যাব এই দেখা ইয়াত হৰণ কৰি দেখাই দিছো মই x - 8 হয় নাই কোনে হৰণ কৰিব x - 8 এইটো হৰণ হল নাই ইয়াক হৰণ কৰিলে এবাৰ গ'ল ক্যান্সেল হ'ব নাই থাকিব কিমান x কিমান থাকিব x থাকিব এই x টো এই সংখ্যাটোৰ লগত পূৰণ হ'ব পূৰণ কিমান
480 তো থাকিব কিমান 480x বুজি পালি নাই 480x টো কত বহিব ইয়াত বহিব 480x বুজি পালি নাই ক এই মাইনাস চিহ্ন এইটো মাইনাস তুমি মাইনাসত লিখি দিছা মাইনাস এটা কি কৰিলো এই ৰাশিটো এই x টো হয় নাই এইটো কি হয় এইটো হৰ এইটো কি লব এই লব এইটো কি হৰ এই হৰটো হয় নাই এই x টোৱে কাক হৰণ কৰিব এই গোটেইটো হৰণ কৰিব লাগিব চাবি নেকি হৰণ কৰি দেখাই দিছো x x minus 8 divided by কিমান x হয় নাই এই x এ x হৰণ যাব নাই থাকিব কিমান x minus 8 x minus 8 পাম নাই তো এই x minus 8 কাৰ লগত পূৰণ হ'ব ইয়াৰ লগত পূৰণ হ'ব নাই ইয়াত কি লিখিম আমি x minus 8 কি থাকিব 480 বুজি পালিন এইটো চাম ইজুকেল কিমান থাকিব 3 ইজুকেল কিমান থাকিব এইটো মই বুজি পাবৰ কাৰণে লিখি দিছো দেই তোমালোকক ইজুকেল কিমান আহিব 3 এতিয়া আমি কি কৰিব পাৰিম কোৱা এতিয়া কোনটো ৰাশি কাৰ লগত মিলিছে তো কোনটো ৰাশি কাৰ লগত মিলিছে এতিয়া চোৱা আমি এইটোক এইপিনে পূৰণ কৰি দিম এইটোক এইফালে পূৰণ কৰি দিম দেই ক্ৰছ পূৰণ কৰিম চাবি এই চা 480x হয় নাই 480x ই কাৰো লগত ইয়াত জড়ি মিলা নাই মিলিছে নি যে ইয়াৰ লগত কাৰ লগত জড়ি মিলিলে আমি মিলাই দিব পাৰিম মিলিছে নি নাই মিলা ইয়াক যেনেকুৱা আছে তেনেকুৱা থাকিব দিব লাগিব 480x ইপিন ক'ত আছে 480x ইয়াতো x নাই গতিকে ই যেনেকুৱা আছে তেনেকুৱা থাকক ই এতিয়া চাই থাকিব হয় নাই কাৰ লগত জড়ি মিলিছে আমি তাকে একো কৰিব পাৰিম x minus 8 ইয়াৰো কাৰ লগত মিলা নাই গতিকে ই টুকুৰ টুকুৰ চাই থাকিব তাৰপিছত x হয় নাই x minus 8 ইয়াকো হৰণ কৰিব নোৱাৰিম গতিকে আমি ক্ৰছ পূৰণ কৰিম কি কৰিম ক্ৰছ পূৰণ এতিয়া চোৱা 3 তলত কি আছে 1 আছে 1 টো এই গোটেই ৰাশিটো পূৰণ হ'ব বুজি পাইছা নে এইটো চা 480x minus x minus 8 তাৰপিছত কি 480 এইটো পূৰণ কৰিব পাৰি সেকেন্ড স্টেপত কৰি দিম এতিয়া চোৱা এই 3টো পূৰণ হ'ব ইয়াৰ লগত হয় নাই 3টো পূৰণ হ'লে কি হ'ব 3x কিমান হ'ব 3x কি থাকিব x minus 8 এইটো x minus 8 এতিয়া এই গোটেইটো পূৰণ কৰিব পাৰি ইয়াৰ লগত চা এইটো x minus 8 আৰু 480 এই দুটাৰ লগত পূৰণ কৰিব পাৰি নাই ক পাৰি নাই কচোন মাইনাস 480 আৰু x ৰ লগত পূৰণ কৰিম কিমান পাম 480x কিমান পাম 480x 480x হয় নাই আৰু ইয়াত কি আছে প্লাস ইয়াতো কি আছে মাইনাস প্লাসে মাইনাসে মাইনাস আকৌ 480 আৰু 8 ৰ লগত পূৰণ হ'ব কিমান হ'ব 8 পূৰণ কৰিলে 8 শূন্য 8 আৰু শূন্য পূৰণ কৰিলে কিমান পাম শূন্য 8 8 গুণ কিমান 64 কিমান 64 কিমান থাকিব 4 ওকলা 6 থাকিব হয় নাই 8 4 গুণ কিমান 8 4 গুণ 32 8 4 গুণ 32 32 আৰু 6 কিমান যোগ কৰিলে কিমান হ'ব 38 এইটো হ'ব নাই ইজুকেল এতিয়া 3x টো ইয়াক পূৰণ হ'ব এবাৰ আৰু 3x টো 8 ৰ লগত এবাৰ পূৰণ হ'ব 3x টো x ৰ লগত এবাৰ পূৰণ কৰিম আকৌ 3x টো 8 ৰ লগত পূৰণ কৰিম সেই কাৰণেতে এই ব্ৰেকেট চিনটো দিয়া হৈছে বুজি পালি নাই ব্ৰেকেট চিনটো কেলে দিছে 3x আৰু x টো পূৰণ কৰিলে কিমান পাম কোৱা আকৌ 3x স্কোয়ার পাবি নাই আকৌ 3x আৰু 8 পূৰণ কৰিলে কিমান 3 8 গুণ কিমান আগতে এই চিহ্ন ইয়াত কি চিন আছে প্লাস ইয়াত কি আছে মাইনাস 3x ৰ আগত কি চিন আছে প্লাস 8 ৰ আগত কি চিন আছে মাইনাস আগত এই প্লাস আৰু এই মাইনাসটো পূৰণ কৰি লম প্লাসে মাইনাসে মাইনাস তাৰ পাছত 3 8 গুণ 24 আৰু x আছে নে x টো পূৰণ হ'ব 24x বুজিলে নে 24x এতিয়া চোৱা 480x
মাইনাছ 480x ইয়াৰ জৰি মিলিছে চা মিলিছে নাই 480x হয় নাই প্লাছ 480x এই দুটাৰ জৰি মিলিছে গতিকে আমি ইয়াক মিলাই দিব পাৰিম পাৰিব নিমিলিব মিলিছে নাই 480x ইয়াতো 480x সমান সমান মিলিছে নাই গতিকে এই দুটাৰ জৰি মিলিছে গতিকে আমি ইয়াক যোগ বা বিয়োগ কৰিব পাৰিম যোগ কৰিম নে বিয়োগ কৰিম চা ইয়াৰ আগত কি চিন আছে প্লাস চিন আছে এই 40x এর আগত কি চিন আছে মাইনাস চিন আছে গতিকে প্লাসে মাইনাসে কি হয় কোয়া মাইনাস প্লাসে মাইনাসে মাইনাস গতিকে আমি এই দুটা কি কৰিব পাৰিম বিয়োগ কৰিব পাৰিম বুজি পালি নাই তো বিয়োগ কৰিলে কিমান হ'ব 480x ৰ পৰা 480x বিয়োগ কৰিলে কিমান থাকিব 0 থাকিব আমি এটো কাটি দিব পাৰিম পাৰি নাই কাটিবলৈ কেনসেল গল এটা থাকিল কিমান থাকিল কিমান মাইনাস ৰবাচোন এইটো যে প্লাস হ'ব এইটো মানে কি হল এই মাইনাসটো যে মই এই মাইনাসটো লগত পূৰণ কৰিব লাগিছিল মই মানে পূৰণ নকৰাকে এইটো লিখি দিছো আকৌবাৰ মই এইটো কৰি দিছো বুজি পাব দেই এইটো চোৱা এইটো কি আছে 480x হয় নাই এটা এই মাইনাসটো ইয়ালৈ পূৰণ কৰিম এই মাইনাস x ৰ আগত কি চিন আছে প্লাস আছে আর এইটো মাইনাস আছে মাইনাসে মাইনাসে প্লাস মাইনাসে প্লাসে মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস আকৌ এই মাইনাস পূৰণ হলে কিমান হ'ব হ্যাঁ প্লাস হ'ব নাই প্লাস প্লাস 8 এইটো হ'ব প্লাস 8 এইটো সিস্টেম করে নহব র 1 এইটো চাচোন এই 482 ইয়াৰ লগত পূৰণ হৈ আছে নাই হ্যাঁ মাইনাস 480 মই এনেকৈ লিখি দিলো চা মাইনাস 480 দেই মাইনাস 480 এই কি থাকিব x মাইনাস a এতিয়া পূৰণ কৰিবলৈ সুবিধা হ'ব চা এতিয়া পূৰণ কৰিবলৈ আমাৰ সুবিধা হৈছে চোৱা তাৰ ইয়াত কি থাকিব এইটো পূৰণ কৰিলে কিমান হ'ব 3x স্কয়ার হয় নাই 3x স্কয়ার তাৰ পূৰণ কৰিলে কিমান হ'ব 3 8 গুণ 24x এই থাকিব এতিয়া আমাৰ পূৰণ কৰিবলৈ সুবিধা এনেকুৱা লিখি দিলে মানে অলপ কনফিউজ হৈ যায় এই 480x মাইনাস এটা 480x এইটো পূৰণ কৰিলে কিমান হ'ব মাইনাস 480x এইটো মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস এটা পূৰণ কৰিম 8 ইয়াক লগ পূৰণ কৰিম 8 শূন্য শূন্য 8 8 গুণ 64 কিমান থাকিব 4 8 4 গুণ 32 32 6 কিমান 38 এই থাকিব বুঝিলি নাই ইকুয়াল 3x স্কয়ার মাইনাস 24x বুঝি পালি এইটো আহিব এতিয়া চা এই ৰাশিটো আমি বিয়োগ কৰিব পাৰিম হয় নাই কেনসেল হ'ল থাকিল কিমান 3840 ইকুয়াল কিমান থাকিল 3x স্কয়ার মাইনাস 24x ইয়াৰ পৰা লিখি লচোন লিখা হল এইটো চোৱা ৰচোন এইটো বুজিলো ৰ পাছত এতিয়া চোৱা 3x স্কয়ার মাইনাস 24x আমি সমান চিনৰ ইয়াক এইফালে লৈ আহিম দেই সমান চিনৰ আমি ইয়াক লেফট সাইডে লৈ আহিম দেই এটা কি হ'ব ইয়াত প্লাস আছে নাই ইয়াত প্লাস আছে না এটা কি হ'ব মাইনাস 3x স্কয়ার ইয়াত মাইনাস আছে না প্লাস 24x ইয়াত প্লাস কিমান আছে 3840 কিমান আছে 3840 তো সমান চিনৰ এইফালে কি থাকিব 0 থাকিব নাই এতিয়া চোৱা এইপিনে মাইনাস আহি গল এই মাইনাসটোক আমি কি কৰিলো কমন ললো কি ললো কমন মাইনাসটো আমি বাহিৰ কৰি দিলো এটা কি হ'ব মাইনাস থাকিলে কি হ'ব প্লাস হৈ যাব 3x স্কয়ার দেই এইটো প্লাস আছে না মাইনাস হৈ যাব 24x
এইটো প্লাস আছে না মাইনাস হৈ যাব 3840 ইকুয়াল কিমান 0 মানে এই মাইনাসটোক আমি কমন ললো বুজি পালি নাই ইয়াৰ পৰা আমি -1 এটা আমি বাহিৰ কৰি দিলো কমন ললো মাইনাসটো কমন ললে এইটো কি হৈ যাব মাইনাসটো প্লাস হৈ যাব প্লাসটো মাইনাস হৈ যাব আৰু প্লাসটো মাইনাস হৈ যাব এই 0 এতিয়া চোৱাচোন এইটো দ্বিঘাত সমীকৰণ ৰাশিত প্ৰকাশ হৈছে নে এইটো দ্বিঘাত সমীকৰণত প্ৰকাশ হৈছে নে হৈছে এইটো চা x স্কয়ার এর হাইয়েস্ট মাত্রা কি আছে ঘাত কি আছে 2 আছে নে 2 আছে কিন্তু এর মান কিমান আছে 3 আছে এর মান 0 হলে নহলে এর মান 3 আছে গতিকে এইটো দ্বিঘাত সমীকৰণ প্ৰকাশ হৈছে আমাক উলিয়াব কি দিছে যে দ্বিঘাত সমীকৰণত প্ৰকাশ হৈছে নে এইটো চা তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণ আহিত প্ৰদৰ্শন কৰা এটা দ্বিঘাত সমীকৰণ আহিত এইটো প্ৰদৰ্শন কৰা হ'ল বুজি পালি নে দ্বিঘাত সমীকৰণ আহিত কি কৰাইছে প্ৰদৰ্শন কৰা হৈছে কিন্তু ইয়াত কৈছে আমি ৰেল গাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে এটা ৰেল গাড়ীখনৰ স্পীডটো আমি উলিয়াব লাগিব এটা ৰেল গাড়ীখনৰ স্পীড কিমান হ'ব এটা আমি উলিয়াই পিনে দেখাব লাগিব দেই ৰেল গাড়ীখন স্পীড এটা লিখি লোৱা এটা ক্যালকুলেশন কৰি আমি ৰেল গাড়ীটো স্পীড পাই যাম এইটো চা ইয়াত আমি 3 কমন লম 3 কমন ললে কি থাকিব চা 3 আমি কমন লম 3 কমন ললে কি থাকিব x স্কয়ার 3 গুণ কিমান 3 গুণ 24 24x হয় না মাইনাস ইয়াৰ পৰা 3 কমন ললে কিমান থাকিব ইয়াক হৰণ কৰিলে কিমান যাব 3840 3 হৰণ করছেন কেইবাৰ যাব 3 গুণ 3 আর 3 দ্বিগুণ 6 88 6 3 8 গুণ 24 এইটো 1284 থাকিব কিমান থাকিব 1280 ইকুয়াল 0 বুঝি পালি নাই এই চা এই 3টো ইয়াত ডিভাইডেড কৰিলে 0 হৈ যাব এই 3টো কাল 3টো শূন্যক ডিভাইডেড কৰিব বুজি পাইছ না এটা কিমান 0 হৈ গেল 3টো গুচি যাব x স্কয়ার -8x 1280 থাকিব বুজি পালি নাই 80 এতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিছিলাম তোমালোকে এইটো আগত কৰাইছিলো নহয় হয় নাই x - 1280 ইকুয়াল 0 উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 40 আৰু 32 পূৰণ কৰিলে আমি কিমান পাম 1280 পাম চাবি নেকি এলসা 32 32 আৰু 4 4 দুগুণ কিমান 8 4 3 গুণ 12 এলসা 1280 পালো নাই 40 আৰু 32 ইয়াত কিমান 40 ৰ পৰা -32 বিয়োগ কৰিম 40 পৰা -32 বিয়োগ কৰিলে কিমান পাম 8 পাম নাই এটা x স্কয়ার মাইনাস x স্কয়ার কি থাকে হ'ব মাইনাস ক্যালকুলেশন কৰিম 40x হয় না মাইনাসে মাইনাসে প্লাস প্লাস 32x -1280 ইকুয়াল 0 এইটো পালো এটা কমন কি ললো আমি x এটা কমন ললো এটা থাকিব কিমান x -40 প্লাস প্লাস কি কমন লম ইয়াত আমি 32 কমন লম 32 কমন ললে থাকিব কিমান x -40 ইকুয়াল 0 x - 40 ইকুয়াল 0 0 x - 40 ইকুয়াল 0 এতিয়া চোৱা x প্লাস 32 এটা x প্লাস 32 আহিল দেই ইয়াত থাকিব কিমান x মাইনাস 40 কিমান থাকিল x মাইনাস 40 ইকুয়াল 0 এটাকে x প্লাস 32 ইকুয়াল কিমান থাকিল 0 x প্লাস 32 ইকুয়াল 0 আর কিমান থাকিল x মাইনাস 40 ইকুয়াল 0 x minus 40 equal 0 মই এইটো সাইডত লিখি দিছো x plus কি আছে 32 equal 0 তেনেহলে x equal কিমান পাম -32 ইয়াত কিমান আছে x equal কিমান x minus 40 equal 0 therefore x is equal 40 x is equal 40 আছে
এতিয়া চোৱা -32 সম্ভৱ নহয়, -32 এইটো কি নহব, এইটো ইম্পচিবল। -32 স্পীড যাব নেকি ৰেল গাড়ীখন? নাযায় নহয়, হয় এইটো ইম্পচিবল। এইটো পচিবল কোনটো হ'ব? 40। কোনটো হ'ব? 40। মানে ট্ৰেইন এতেকে ৰেল গাড়ীটো কিমান কিলোমিটাৰ গৈছিল প্ৰতি ঘন্টাত? 100 মান কিমান ধৰিছিলো আমি? স্পীড ধৰিছিলো 100 মান। 40 কিলোমিটাৰ গৈছিল। কিমান গৈছিল? 40 কিলোমিটাৰ প্ৰতি ঘন্টা। এইটো এইচ মানে কি? আৰ, হয় নাই? 40 কিলোমিটাৰ প্ৰতি, এতেকে ৰেল গাড়ীখন হয় নাই? স্পীড কিমান গৈছিল? দ্ৰুতি, এইটো এতেকে ৰেল গাড়ীখন দূৰত্ব কিমান হ'ব? 40 কিলোমিটাৰ পাৰ আৱাজ। প্ৰতি ঘন্টাত কিমান গৈছিল? মানে 1 ঘন্টাত 40 কিলোমিটাৰ স্পীড গৈছিল। বুজি পালি নাই? তোমালোকে অংকটো এবাৰ ঘৰত ভাল ধৰণে কৰি চাবা অলপ দেই। মোৰ যে দেৰি হৈছে, হ'ব আজিলৈ ক্লাছ দেই। এবাৰ তোমালোক কৰি চাবা, নহলে মই কালি আকৌ এবাৰ বুজাই দিম অংক, ঠিক আছে? ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম যিমানটো পাৰো। হ'ব, ঠিক আছে। লিখি লোৱা, লিখা হ'ল নাই? হ'ল? মইতো বন্ধ